কেনেদৰে চলিছে নগৰবেৰা আঞ্চলিক মৌজা কমিটি। নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ ভিতৰচৰাত চলিছে কি? নগৰবেৰাৰ শ্যামাচৰণ ঠাকুৰীয়াৰ নেতৃত্বত এটা বাহিনীয়ে পূৰ্বৰ বৈধ কমিটিক বলপূৰ্বকভাৱে আঁতৰাই দুৰ্নীতিপৰায়ণ শ্যামাচৰণ ঠাকুৰীয়াৰ নেতৃত্বত গঠন হৈছে অবৈধ কমিটি। সম্পূৰ্ণ অবৈধভাৱে সমিতি গঠন কৰাত ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অবৈধ কমিটিয়ে নগৰবেৰা আঞ্চলিক মৌজা কমিটিত বিভিন্ন ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰাৰ লগতে নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ ভিতৰচৰাত বেমেজালি সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ ৰাইজে। নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ ভিতৰচৰা শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত প্ৰাক্তন সভাপতি উদয় শংকৰ মেধি, সম্পাদক ভৱেশ তালুকদাৰৰ নেতৃত্বত একাংশ ৰাইজৰ সংবাদমেলত কি ক'লে শুনক এবাৰ। কথা কব দিয়া না, আপুনি ৰিজাইন দিয়ক। ৰিজাইন দিলো, মোৰ পৰা লিখি লওক 3 মাহৰ ভিতৰত হিচাপ দিব লাগিব। মোৰ তাত একো নাই, একোৱেই নাই। প্ৰচিডিং বহি তেওঁলোকে লৈ গৈছে, বেংকৰ একাউণ্ট তেওঁলোকে লৈ গৈছে, আনকি চাবি গছনে মই তাত যে সোমাম। তাৰপিছত তেওঁলোকে এটা বেলেগ ব্যৱস্থা গ্ৰহণ কৰিলে। তেওঁলোকে আমাক মিটিঙত নামাতে, তেওঁলোকে গাঁৱলৈ সোমাইছে, গাঁৱৰ মানুহবিলাকক বুজাব চেষ্টা কৰিছে যে মৌজা কমিটিয়ে হিচাপ নিদিয়ে। আচ্ছা, হিচাপটো আমি এতিয়া কাক দিম? আমাৰ সভাপতিয়ে কৈছে সেইখন কমিটি অবৈধ, মই সম্পাদকে মানি ল'ব লাগিব। সভাপতি কৈছে সেইখন কমিটি নহব। তাৰপিছত তেওঁলোকে গাঁৱে ভূঞে সোমাই সাধাৰণ মানুহক এটো এটা কথাই বুজাইছে যে ঘটনাটো হ'ল কি, যে তেওঁলোকে হিচাপ নিদিয়ে। আজি আপোনালোকক আহ্বান কৰাৰ কথাটো এই কাৰণে আহ্বান কৰিছো যে গাঁৱৰ এই মানুহবিলাকে আমি হিচাপ দিম, আমি হিচাপ দিয়াৰ কাৰণে দায়বদ্ধ, কিন্তু এখন অবৈধ কমিটিক হিচাপ দিয়াৰ কাৰণে আমি দায়বদ্ধ নহয় আৰু নিদিও। তেওঁলোকে আমাৰ ওপৰত আইনী ব্যৱস্থা ল'ম বুলি কৈছে, লওক, কথা নাই। আইনত যদি মই সেইদিনা সংবাদমেলত কৈছো, আইনী প্ৰক্ৰিয়াত যদি যাওঁ তেতিয়াহ'লে এই কমিটি অবৈধ হ'ব। আপোনালোকে জানে, যিজন শ্যামাচৰণ ঠাকুৰীয়াৰ নেতৃত্বত মৌজা কমিটি গঠন হৈছে, তেখেতে কলেজৰ পৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ পৰা ইতিমধ্যেই খেদা খাইছে। অনীতিৰ দুৰ্নীতিৰ আশ্ৰয়তে সভাপতি হ'ব গৈছিল। আইনে আৰু নগৰবেৰা অঞ্চলৰ ৰাইজে তেওঁক ইতিমধ্যেই তাৰ পৰা বিতাড়িত কৰিছে। এটা বিজ্ঞ সমাজৰ পৰা তেওঁ আঁতৰি আহিব লগা হৈছে। আৰু মৌজা কমিটিৰ পৰাও আমি লাগি আছো, আমি সাধাৰণ ৰাইজক বুজাম, সাধাৰণ ৰাইজৰ মাজলৈ যাম যে এজন সভাপতি, অবৈধ সভাপতি বিতাড়িত কৰিব লাগে। আৰু এই আমি যিটো লাগি আছো, আমি লাগি থাকিম। আপোনালোকে অলপ খালি আমাক সহায় কৰক যে গাঁৱৰ মানুহখিনি, অন্তত হোজা মানুহখিনিয়ে যাতে এই কথা উপলব্ধি কৰে আচলতে আমি নিৰ্দোষী। আৰু যদি আমি দোষী হয়, ৰাইজৰ কাঠগড় উঠাৰ কাৰণে আমি আজিও প্ৰস্তুত, কিন্তু এইখন কমিটিৰ ওচৰত নহব। এইখন অবৈধ কমিটি, আমি বাৰম্বাৰ কৈ থাকিম।